আমাক মানুহে সহজতে ঠগি যায়। কোনোবাই আমাৰ OTP ব্যৱহাৰ কৰি আমাৰ বেংক একাউণ্ট খালী কৰি দিয়ে। কোনোবাই আমাৰ কেছ অন ডেলিভাৰীত বস্তু আহিছে বুলি আমাক পৰা টকা লৈ যায়, ওলাই গৈ এচপৰা শিল। কোনোবাই আমি নাজানো যে আমাক EMI কিমান টকা আমি এফৰ্ড কৰিব পাৰোঁ, আমাৰ পাৰ্চনেল ফাইনেন্সটো আমি কেনেকৈ মেনেজ কৰিব পাৰোঁ, কেনেকৈনো জানিম? আমাকনো কোনে শিকাই দিছে, কোনে দেখাই দিছে? এই প্ৰব্লেমখিনি বহুজনে পাইছে, কিন্তু তেওঁলোকে মনে মনে আছে যাতে বেলেগৰ আগত যদি কথাটো কওঁ মানুহে হাঁহিব নেকি। নমস্কাৰ, মই প্ৰাঞ্জলে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এই হাঁহিব নেকি বা আমি কিবা এটা প্ৰব্লেম পালোঁ, সেই প্ৰব্লেমটোৰ যদি আমি আৰু বেলেগৰ আগত নেদেখাওঁ, বেলেগক আমি যদি নকওঁ, আৰু হাজাৰজন মানুহ তেনেকৈ ইয়াত ফচি গৈ থাকিব। অসমত আমাৰ উদাহৰণ আছে, আমি দেখিয়ে আছোঁ যে কেনেকুৱা ধৰণৰ স্কেমবিলাক চলি আছে। সেই স্কেমবিলাক হওক বা ইনভেষ্টমেণ্টৰ যি জাৰ্নি আছে, আপোনাৰ ইনভেষ্টমেণ্টটো আপুনি কেনেকৈ মেনেজ কৰিছে, এই গোটেইখিনি কথা যদি আমি আমাৰ আহিব লগা প্ৰজন্মক যদি দেখাই নাযাওঁ, তাহাঁতক আমাৰ নিচিনাকৈ আপোনাৰ নিচিনাকৈ তাহাঁতিও কিন্তু এদিন বিপদত পৰিব, য'ত আমাৰ নিজৰ ফাইনেন্সিয়েল ষ্টেবিলিটিটো নাথাকিব। মই এটা প্ৰচেষ্টা ল'ব বিচাৰিছোঁ আপোনালোকৰ সহায়ত, যে আপোনালোকৰ যিখিনি এক্সপাৰ্টিছ আছে, যোনে ইনভেষ্টমেণ্ট কৰি আছে, যোনে নিজৰ খুব ধুনীয়াকৈ ফাইনেন্সটো মেইনটেইন কৰিছে, যোনে এনেকুৱা স্কেমৰ চিকাৰ হৈছে, যোনে অকণমান এইটো ফিল্ডত দখল আছে, সেই মানুহসকল আহক আৰু আমাক জনাওক, আমি একেলগে এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। কোনোবা যদি স্কেমৰ চিকাৰ হৈছে, সেই মানুহজন আমাৰ লগত ওলাই আহক, তেওঁ কওক তেওঁৰ কথাখিনি, আৰু সেই কথাখিনিৰে আমি এটা ভিডিঅ' প্ৰস্তুত কৰি দিব পাৰোঁ। ভিডিঅ' প্ৰস্তুত কৰিবলৈ আপোনালোকে আহিব নালাগে, আপোনালোকে নিজৰ জেগাত থাকক, ময়ো ইয়াতে থাকিম, আমি ধুনীয়াকৈ স্ক্ৰীন ৰেকৰ্ড কৰি আমি ধুনীয়াকৈ ভিডিঅ' এটা প্ৰস্তুত কৰি দিম, যাতে আৰু এজন নেক্সট মানুহ এই স্কেমৰ চিকাৰ নহওক। আমাৰ যিখিনি ফাইনেন্সিয়েল আমি প্ৰব্লেম পাওঁ, সেই প্ৰব্লেমখিনিত তেওঁ নপৰক। আজি দেখা যায় এজন মানুহে EMI ক্ষেত্ৰত দৰমহা পায় 40,000 টকা, EMI তেখেতে 30,000 টকা দি আছে। কিয় দিব লগা হৈছে? তেওঁ নাজানে যে কেনেকৈ তেওঁ কিমান টকা আইডিয়েল তেখেতে EMI ল'ব লাগিব, যাৰ বাবে তেখেতৰ নিজৰ প্ৰব্লেম, তাৰ লগতে অনলাইন জোৱাৰ কথা আছে, বেটিং এপৰ কথা আছে, বহুখিনি ছেক্টৰ ওপৰত আমি এৱেৰনেছ ক্ৰিয়েট কৰিবলৈ আছে। আমি যিখিনি মানুহে লাগি আছোঁ, যিখিনি মানুহে কৰিব বিচাৰি আছোঁ কিবা এটা চেঞ্জ, সেই মানুহখিনিৰ লগত আপোনালোকে লগ দিয়ক আৰু আপোনালোকে নিজৰ এক্সপিৰিয়েঞ্চখিনি মোৰ লগত শ্বেয়াৰ কৰক। এই শ্বেয়াৰ কৰিলে আমি চাগে আৰু এজন মানুহক এই প্ৰব্লেমটো নোপোৱাৰ পৰা এই এৱেৰনেছটো আমি তেওঁলোকৰ মাজত ক্ৰিয়েট কৰিব পাৰিম, যাতে তেওঁলোকে আহি বিপদত নপৰে। আজি কোনোবা বাহিৰত আছে, কোনোবা বিদেশত আছে, বা কোনোবা অসমৰ পৰা বাহিৰত ভাল কাম কৰি আছে, বা অসমৰ বাহিৰত বহু কষ্ট কৰি তেখেতে কাম কৰি আছে, তেওঁলোককো ৰিকুৱেষ্ট কৰিম যে তেওঁলোক আহক, তেওঁলোকে নিজৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰক আমাৰ আগত। কোনোবা আৰ্মিত আছে, কোনোবা ফৌজত আছে, কোনোবা চেন্নাইত কাম কৰি আছে, কোনোবা বিদেশতো কাম কৰি আছে, সেইসকল লোকো আহক, তেওঁলোকৰ নিজৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰাৰ মই এখন প্লেটফৰ্ম ক্ৰিয়েট কৰিব বিচাৰিছোঁ, যিখন প্লেটফৰ্মত আমি কেৱল এৱেৰনেছৰ কথা পাতিম। মানে আজি ধৰি লওক লোকেলি কিছু ব্যৱসায় তেওঁলোকে দেখিছে, সেই ব্যৱসায়খিনিৰ কথা আমি ভিডিঅ'ৰ মাধ্যমেৰে পাতিম, আৰু আমি তাৰ পৰা এটা এক্সপ'জাৰ ল'বলৈ চেষ্টা কৰিম, বা তেখেতৰ যিখিনি অভিজ্ঞতা, যে তেখেতে নিজৰ ফাইনেন্স কেনেকৈ মেইনটেইন কৰিছে, কি কৰিছে, একদম চিম্পল ভাষাত একেবাৰে চিম্পলি আমি তেওঁৰ লগত কথা পাতিম, য'ত আমি তেখেতৰ কথাখিনি মোৰ কথাখিনি মিলাই এটা আমি খুব ধুনীয়া প্ৰেজেণ্টেবল ৱেত আমি তেখেতৰ ষ্টৰিটো দাঙি ধৰিব পাৰোঁ, যাতে তেখেতে যিখিনি পালে প্ৰব্লেম, তেখেতে কৰি থকা কামখিনি বেলেগক দেখাব পাৰে, আৰু সেই দেখুৱাৰ বাবে বেলেগ এজন যাতে বিপদত নপৰে। এই প্ৰচেষ্টা চাগে অসমতেই প্ৰথম হ'ব, এই প্ৰচেষ্টা চাগে আমাৰ ইয়াত আগতেও কোনো ষ্টাৰ্ট কৰা নাই। মই ভাবিছোঁ আপোনালোকৰ লগত সহযোগ হৈ এই প্ৰচেষ্টাত আগবাঢ়োঁ। আমি যদি সপ্তাহত এটাও তেনেকুৱাকৈ ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ, বহুত বেছি নালাগে, মাহেকত 4টা ভিডিঅ', মাহেকত 4জন মানুহৰ লগত যদি আমি তেনেকৈ কথা পাতি এটা ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ, আমাৰ উঠি অহা ল'ৰাখিনি কিন্তু, আমাৰ উঠি অহা এই মানুহসকল কিন্তু আমি বিপদত পৰাৰ পৰা বচাব পাৰিম। কাৰণ তেওঁলোকে নাজানে, আজি মই ইমান ভিডিঅ' বনাইছোঁ, তাৰ পৰা দেখা যায় যে মানুহে স্কেম এটা হ'লে সেই স্কেমটো কেনেকৈ হয়, সেই একদম বেছিক টপিকটো নাজানে। তাৰ বাবে অসমত কিমান কোটি কোটি টকা গুচি গৈছে আপোনালোকে গমেই পায়।
তাৰ লগতে নিজৰ পাৰ্চনেল ফাইনেন্সটো কেনেকৈ মেইনটেইন কৰিব, কিমান টকা লোন ল'ব লাগে, কিমান টকা ইনভেষ্টমেণ্ট কৰিব লাগে, কেনেকৈ আৰম্ভ কৰিব লাগিব, সেই গোটেইখিনি টপিকৰ ওপৰত আমি কভাৰ কৰি আৰু অন্যান্য বহুতো টপিক আমি কভাৰ কৰি পিনি এটা ভিডিঅ' প্ৰত্যেকজনৰ লগতে এটা ভিডিঅ' প্ৰস্তুত কৰাৰ কথা ভাবিছোঁ। কোনোবাই ফেচ উলিয়াব পাৰে, কোনোবাই ফেচ নুলিয়াবও পাৰে, কোনো ধৰণৰ কথা নহয়, কিন্তু তেখেতৰ কথাখিনি যাতে আমি মানুহখিনিৰ আগত এখন প্লেটফৰ্ম দি দাঙি ধৰিব পাৰোঁ, এয়া এটা প্ৰচেষ্টা। আহক সকলোৱে একেলগে লগ দিওঁ আৰু লগ দি এই এটা ৰিভলিউশ্যন আমি সৃষ্টি কৰোঁ, কৰ্ম সংস্কৃতিৰ এটা ৰিভলিউশ্যন সৃষ্টি কৰোঁ, যাতে মানুহখিনি আৰ্থিকভাৱে সুচল হ'ব পাৰে। আমি তেখেতক স্কোপো যাতে দেখাই দিব পাৰোঁ। আপোনাৰ এক্সপাৰ্টিছখিনি, মোৰ এক্সপাৰ্টিছখিনি আমি প্লাছ কৰি আমি এটা ধুনীয়া প্ৰেজেণ্টেবল ৱেত এটা ষ্টৰি আমি প্ৰভাইড কৰিব পাৰোঁ। আপোনালোকে মোৰ লগত যোগাযোগ কৰিবলৈ হ'লে কমেণ্ট কৰিব পাৰে বা ইনষ্টাগ্ৰামত মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে, লিংকটো দি দিছোঁ ইনষ্টাগ্ৰামৰ, বা আপোনালোকে যিটো নাম্বাৰ দিছোঁ তাত আপোনালোকে হোৱাটছএপ কৰি মোৰ লগত যোগাযোগ কৰিব পাৰে। নহ'লেও আপোনালোকে জীৱনৰ সংস্থাপনত গ'লে এবাউটত পাই যাব মোৰ যোগাযোগৰ নাম্বাৰটো, তাতে আপোনালোকে হোৱাটছএপ কৰি DM কৰি মোৰ লগত কথা পাতিব পাৰে, যাতে আমি এখন সুস্থ সমাজ ক্ৰিয়েট কৰিব পাৰোঁ, যাতে আমি অৰ্থনৈতিকভাৱে সকলোকে স্বাৱলম্বী কৰিব পাৰোঁ। এইখিনি প্ৰচেষ্টাতে মই বিচাৰিম সকলোৱে এই কামত মোৰ লগত যোগ দিয়ক, যাতে আমি এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিব পাৰোঁ। এয়াই, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ৰিকুৱেষ্ট কৰিম আহক কথা পাতোঁ আপোনালোকৰ ফ্ৰী টাইমত, মোৰ ফ্ৰী টাইমত, যাতে আমি এজন মানুহক হ'লেও আমি এই বিপদৰ পৰা ৰক্ষা কৰিব পাৰোঁ, এই এটা এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ। এয়াই প্ৰচেষ্টা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ, থেংক ইউ।